নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অলপতে চৰ্চা আহিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছেই, মানে নিৰ্বাচনৰ পিছত ভাল সাংবাদিক আৰু বেয়া সাংবাদিকক চাব। নিৰ্বাচনৰ আগততো মানে অলৰেডি ভাল সাংবাদিকবিলাক বিচাৰি ওলাইছেই। তো এইবিলাক বিভিন্ন ধৰণৰ পষ্টবিলাক দেখিলে গম পাব যে কোন ভাল সাংবাদিক, আৰু বেয়া সাংবাদিকবিলাকক মানে পিছত হেৰি কৰিব, আফটাৰ ইলেকশ্যন। ইয়াৰ অৰ্থটো হ'ল মানে চৰকাৰৰ বিপক্ষত কোনোবাই কিবা মাত মাতিছে, কিবা কৰিব, বা ইয়াৰ অৰ্থটো হ'ল যে চিধা সিহঁতি ব্লেকলিষ্টেড, মানে UAPA লগাই দিয়া হ'ব। তেনেকুৱাতো আমাৰ সাংবাদিকৰ লগত হৈছে, নোহোৱা নহয়। তো যোৱা 12 বছৰ আপোনাৰ মোদী ডাঙৰীয়াতো কোনো প্ৰেছ মিট কৰা নাই। গতিকে এই মুহূৰ্তত ৰাষ্ট্ৰৰ ওচৰত ভাল সাংবাদিক হ'লগৈ অক্ষয় কুমাৰ। তেওঁ ভাল ডেন্সাৰ, ভাল এক্টিং, কিবাকিবি এণ্টাৰটেইনমেণ্ট কৰি থাকে, আৰু তেখেতে প্ৰধানমন্ত্ৰী লৈছে। তো গতিকে ৰাষ্ট্ৰৰ বা দলৰ মানে শাসকীয় দলৰ যে ডেফিনেশ্যন, সেইটো আপোনালোকে গম পাইছেই। আৰু আপোনালোকে এজন জানি থ'ব যে একজন চাটুকাৰ সাংবাদিক, মানে চৰকাৰৰ ভৰি চেলিকি থকা সাংবাদিক, সেইবিলাক কিন্তু দেশৰ আটাইতকৈ ডাঙৰ শত্ৰু, আৰু তেওঁলোক কোনো পধ্যেই টেৰৰিষ্টতকৈ কম নহয়। কিন্তু একজন টেৰৰিষ্ট হয়, কাৰণ সংবাদকৰ্মীৰ সমাজৰ প্ৰতি বহুত আটাইতকৈ বেছি দায়বদ্ধতা। সেই কামটো নহয়, সেইটোৱে প্ৰব্লেম। পিছত চাই ল'ম, মানে সেইটোতো অলপ বেলেগ ষ্টাইলত হ'লতো, পিছত চাই ল'ম। এতিয়া মোৰ মাইণ্ডত প্ৰশ্ন এটা জাগিছে, কাৰণ মই দেখিছোঁ যে আমাৰ ইউটিউব চেনেল ৰঞ্জন চৌধুৰী অফিচিয়েলত কোনোবাই লিখিছে যে আপুনি কোনটো ফৈদৰ, কংগ্ৰেছ না বিজেপি? তাততো ক'বলৈ লগা নাই। সেইটো মই কেনেকৈ ক'ম? সেইটো আপোনালোকে বিচাৰ কৰিব যে মোৰ কোন ফৈদৰ মানুহ, মই কি বিশ্লেষণ দি আছোঁ এটাৰ পিছত এটা। এতিয়া যোৱা সময়ছোৱাত এই কথাটো কিন্তু এই মানে আমাৰ চেনেলত এই কমেণ্টছটো দিয়াৰ ভালেদিন পিছত মই লক্ষ্য কৰি আছোঁ যে যিবিলাক চৰকাৰী এড আছে, মানে বিজেপি দলৰ এড আছে, এই এডবিলাক কিন্তু আমাৰ ৰঞ্জন চৌধুৰী অফিচিয়েল ইউটিউব চেনেলত আহিবলৈ ষ্টাৰ্ট হৈছে। তো এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডাঙৰ প্ৰশ্নটো হ'ল যে মই কি মানে ভাল সাংবাদিকৰ লিষ্টত পৰিছোঁ না বেয়া সাংবাদিকৰ লিষ্টত পৰিছোঁ? শুনিছোঁ আপুনি নেকি মোবাইল কিবা কিবি গিফ্ট দিছে। তো দেখা গৈছে যে সাংবাদিকবিলাকৰ ভেলু, তাৰমানে এই যে 1200 টকীয়া যে আমাৰ বাইদেউহঁত আছে নহয়, চেক পায়, তাতকৈ বেছি মূল্যৰ মোবাইল দিছে। এইটো মানে খোলাখুলিকৈ দিছে। আৰু এটা প্ৰশ্ন এতিয়া আহিছে, কোনোবা সাংবাদিকে সুধি আছিলে মুখ্যমন্ত্ৰীক যে মানে সাংবাদিকক এইটো দিলে ভাল, এতিয়া মানে বাইক দিব লাগে বুলি। তো মুখ্যমন্ত্ৰী কৈ আছে বোলে হয়, সেইটো আমি চিন্তা কৰিম, তাৰমানে বাইকো দিব। বাইক আৰু স্কুটিটো আজিকালি মোটামুটি একেই হ'ল, দুটাই ক'ৰবাত অলপ খুন্দিয়ালেই বাছ বেয়া অৱস্থা হৈ যায়। বাইকটো আৰু আগৰ নিচিনা বাইক নাই, বাইক আৰু স্কুটি মোটামুটি একেই হৈ গ'ল। এই যে স্কুলৰ ছাত্ৰীৰ কাৰণে যে আপোনাৰ স্কুটি দিছিলে নহয়, তেনেকুৱাকৈ এতিয়া এটা বাইক দিব। তো মই এটা বস্তু বুজি নাপাওঁ, যেতিয়া আপুনি খাব, ভৰিখন যেতিয়া ইমান বঢ়িয়াকৈ চেলিকি আছে চৰকাৰৰ, তেতিয়াহ'লে ভাল বস্তু বিচাৰক। হেৰি কেলৈ বিচাৰি আছে আপুনি? বাইক কেলৈ? বাইক ন, আপুনি মাৰ্চিডিজ কাৰ বিচাৰক ন, তেতিয়াহে ভাল লাগিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই না ৰাইজক আজি আমনি কৰিবলৈ আছিলোঁ, না সাংবাদিকক আমনি কৰিবলৈ আছে। মোৰ চিম্পুল কুৱেশ্যন আপোনাৰ ওচৰত যে মোৰ ৰিকগনিশ্যনটো কি হ'ব? মোৰ ৰিকগনিশ্যন হয়, আমি যেতিয়া ইউটিউবত কথা পাতোঁ, বিভিন্ন বিষয়ত কথা পাতোঁ, আমি যোনটো এংগেলত কথা পাতোঁ সেইটো এংগেলত অসমৰ কোনো কথা নাপাতে। আমি অলপ ব্যতিক্ৰমীভাৱে কথাবিলাক প্ৰেজেণ্টেশ্যন কৰোঁ। তো আমি কোন ফৈদত পৰিলোঁ, সেই বস্তুটো স্পষ্টীকৰণ হ'লে আমাৰ কাৰণে ভাল, মানুহবিলাক উৎসাহিত হ'ব। কাৰণ কৰ্ণাটক ইলেকশ্যন 2023-ত মানে মোটামুটি কংগ্ৰেছ হাৰি যোৱাৰ কথা, কিন্তু কংগ্ৰেছ জিকিলে কেলৈ জানেনে? কংগ্ৰেছ জিকিছিলে তাৰ যে ছ'চিয়েল মিডিয়া আছে, এই যে পৰ্টেল নিউজবিলাক আছে, যি নিউজবিলাক নেশ্যনেল লেভেল বা ষ্টেট লেভেলত কৰ্ণাটকত কাভাৰেজ হোৱা নাছিলে, তেওঁলোকে এই ভূমিকাটো পালন কৰিছিলে।
তো এই ভূমিকাটো বিজেপিৰ পৰা যে আপোনাৰ তাত কংগ্ৰেছত শাসনভাৰ স্থানান্তৰিত হ'ল, তাত কিন্তু সাংবাদিকবিলাকৰ বহুত ডাঙৰ এটা ভূমিকা আছিলে। তাৰমানে এতিয়া যে কিছু 2-4জন এই যে পৰ্টেল সাংবাদিক আছে, তাৰমানে এইটো আপোনাৰ এইটোৰ যোগেদি কি মানে সকিয়নি দিছে নেকি? মই জানো আপোনাৰ যথেষ্ট ধৈৰ্য আছে, আপোনাৰ খুব ধৈৰ্য সহকাৰে হেৰি কৰে। খালি এটা বস্তু আমি জানিব লাগে যে আপুনি এড দিয়ক, কিন্তু বাকীবোৰে যে পেপাৰে যে নিউজ পেপাৰে যে আপোনাৰ এড পায়, এইটোৰ বিনিময়ত পইচা পায়। তো আমাক যে এড দি আছে সেইটোৰ বিনিময়ত আপুনি পইচা দিয়ক। তেতিয়াহ'লে মই আৰু 10টা হেৰিক ল'ৰা ছোৱালীক কামত লগাব পাৰিম, ইহঁতক দৰমহা দিব পাৰিম, ইহঁতৰ এটা হেৰি হ'ব, আৰু এইটো আপোনাৰ এডভান্টেজ আছাম 2ৰ এটা ইনভেষ্টমেণ্ট হ'ব। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক, কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।